নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। জোনেকা ফুৰুতাৰ ৪১ দিনৰ ধৰ্ষণৰ শোকাবহ কাহিনীৰ আধাৰত এই উপন্যাসখন মই হানা নামৰ এটা কাল্পনিক চৰিত্ৰৰ মাজেৰে তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। এয়া কেৱল এটা কাহিনী নহয়, এয়া মানৱীয়তাৰ চৰম পতনৰ এক দাপোন। ৪১ দিনৰ নৰহক। এয়া প্ৰথম খণ্ড, সেই শেষ গধূলিৰ পোহৰ। ১৯৮৮ চনৰ ২৫ নৱেম্বৰ। জাপানৰ আদাচি চহৰৰ আকাশখন সিদিনা আচৰিত ধৰণে বেঙুনীয়া হৈ আছিল। ১৭ বছৰীয়া হানাই স্কুলৰ পৰা ওলাই আহোঁতে এবাৰ আকাশলৈ চাইছিল। তাইৰ মনত এটা অদ্ভুত আনন্দ। আজি তাইৰ এটা পাৰ্ট টাইম চাকৰিৰ ইণ্টাৰভিউ আছিল আৰু ফলাফল যথেষ্ট ইতিবাচক। তাইৰ সপোন আছিল মাক দেউতাকক অলপ সহায় কৰা আৰু নিজৰ ভৱিষ্যতটো সুন্দৰকৈ গঢ়া। হানা আছিল অত্যন্ত শান্ত আৰু মেধাৱী। স্কুলৰ ইউনিফৰ্মযোৰ ঠিক কৰি লৈ তাই নিজৰ চাইকেলখনত উঠি ঘৰমুৱা হ'ল। বতাহজাক ক্ৰমান্বয়ে চেঁচা হৈ আহিছিল। তাই ভাবিছিল ঘৰ গৈয়েই মাকৰ হাতৰ গৰম চুপ এবাতি খাব আৰু দিনটোৰ সকলো কথা মাকক জনাব। কিন্তু নিয়তিৰ ক্ৰূৰ পৰিহাস আছিল অন্য ধৰণৰ। চহৰৰ ব্যস্ত ৰাস্তাৰ পৰা অলপ নিৰিবিলি গলিটোলৈ সোমাই যাওঁতেই হানাৰ চকু পৰিল ৪টা ল'ৰাৰ ওপৰত। সিহঁতৰ চকুৰ চাৱনিত এটা পশুতুল্য হিংস্ৰতা আছিল। সিহঁতৰ নেতা আছিল কেঞ্জি, এজন ১৯ বছৰীয়া ল'ৰা, যাৰ বাবে অপৰাধ আছিল এটা খেল মাত্ৰ। হানাৰ চাইকেলখন হঠাৎ ৰখাবলৈ বাধ্য হ'ল। এটা ল'ৰাই তাইৰ পথ ৰোধ কৰি থিয় হ'ল। কি হ'ল? সি ইমান ধুনীয়া ছোৱালীজনী অকলে কলৈ যোৱা? কেঞ্জিৰ কণ্ঠত আছিল এক অদ্ভুত বিষাক্ত হাঁহি। হানাই ভয় খালে। তাইৰ বুকুখন ধপধপাবলৈ ধৰিলে। তাই নম্ৰভাৱে ক'লে, অনুগ্ৰহ কৰি মোক যাবলৈ দিয়ক, মোৰ দেৰি হৈছে। কিন্তু সেই দানৱকেইটাই তাইক যাবলৈ দিবলৈ অহা নাছিল। সিহঁতে পৰিকল্পিতভাৱে হানাৰ চাইকেলখনত এটা লাথ মাৰি দিলে। হানা ৰাস্তাত পৰি গ'ল। তাইৰ আঁঠুৰ পৰা তেজ ওলাল। তাই সহায়ৰ বাবে চিঞৰিব খোজোতেই কেঞ্জিয়ে তাইৰ মুখখন সজোৰে হেঁচি ধৰিলে। যদি এটা শব্দও কৰ, ইয়াতেই তোক শেষ কৰি দিম, কেঞ্জিয়ে ফুচফুচাই ক'লে। সেই মুহূৰ্ততে হানাৰ জগতখন অন্ধকাৰ হৈ পৰিল। তাইক জোৰকৈ এখন গাড়ীৰ পিছফালে ভৰাই দিয়া হ'ল। তাইৰ চকুৰ আগত জিলিকি উঠিল ঘৰৰ সেই খিৰিকীখন, য'ত হয়তো মাক এতিয়াও তাইৰ বাবে ৰৈ আছে। তাই কন্দা নাছিল। তাইৰ চকুৱে কেৱল মুক্তি বিচাৰিছিল। কিন্তু সেয়া কোনেও দেখা নাপালে। গাড়ীখন দ্ৰুতগতিত কেঞ্জিৰ বন্ধুৰ ঘৰ অভিমুখে আগবাঢ়িল। হানাৰ বাবে সেই গধূলিটো আছিল তাইৰ স্বাধীনতাৰ শেষ গধূলি। তাই জনাই নাছিল যে আগন্তুক ৪১টা দিন তাইৰ বাবে পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ নৰক হৈ পৰিব, যি নৰকত মৃত্যুৱেই হ'ব আটাইতকৈ ডাঙৰ আশীৰ্বাদ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত কি হ'ব জানিব বিচাৰে নেকি? আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডৰ বাবে। ধন্যবাদ।